নমস্কাৰ, জয় আই অসম। মই শংকৰ বগীবিল। আসাম পুলিচ গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া দিব, এইটো প্ৰশ্ন বৰ্তমান সবৰ মনত আছে। মই আজি এই প্ৰশ্নৰ আপোনালোকৰ আগত আনসাৰ দিবলৈ আহিছোঁ যে আসাম পুলিচ গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া দিব। এটা কথা আপোনালোকে গম পায় যে অলপ দিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে যে 30 এপ্ৰিল তাৰিখে আপোনালোকৰ ৰিজাল্ট দিম বুলি ঘোষণা কৰিছিলে। কিন্তু 30 এপ্ৰিল তাৰিখে আপোনালোকে কি পালে? 1 মে তাৰিখে আপোনালোকে কি পাই গ'ল? আসাম পুলিচ এবি ইউবি যিমান পোষ্ট আছে আসাম পুলিচৰ গোটেই পোষ্টবিলাকক কি পালে? ৰিজাল্ট পালে। কিন্তু আমি কিহৰ ৰিজাল্ট নাপালোঁ? আসাম পুলিচ গ্ৰেড 4 যাৰ কথা কোৱা হৈছিলে সেইটো ৰিজাল্টে আমি বৰ্তমান সময়লৈকে পোৱা নাই। এতিয়া কথাটো আহি যায় মেইন ইম্পৰ্টেণ্ট পইণ্টটো বা থিংছিংটো আহি যায় যে আসাম পুলিচ গ্ৰেড 4ৰ ৰিজাল্টটো কেতিয়া দিব, হয় না নহয়? আপোনাৰ মনতো এই প্ৰশ্ন, মোৰ মনতো এই প্ৰশ্ন। মই আজি আপোনালোকৰ মনত ক্লিয়াৰ কৰি দিম। চাওক দেই, এতিয়া ফাইনেলি আসাম পুলিচৰ যেতিয়া গ্ৰেড 4ৰ ৰিজাল্ট আহিব সেইটো সময়ত আমি নটিফিকেশ্যন এটা পাম। সেই কথাটো আমি ফাইনেল আছে, আপোনালোকেও জানে, সেই কথাটো চবেই জানে বা প্ৰত্যেকজনে এই কথাটো জানে যে আসাম পুলিচৰ নটিফিকেশ্যন এটা আহিব। এতিয়া কথাটো আহি যায় যে ৰিজাল্টটো কোন তাৰিখে দিব। তেওঁলোকে কৈছিলে 30 এপ্ৰিল তাৰিখে দিম বুলি এটা কথা গ'ল, তেওঁৰ সেই কথাটো ওলাই গ'ল। কিন্তু এতিয়া আমি এটা আপোনালোকৰ কথাটো ক'ব পাৰোঁ যে 30 মে এই ডেট বেছি দিন নাই। 30 মেটো আকৌ এবাৰ আমি চাব পাৰিম যে গ্ৰেড 4ৰ ৰিজাল্টটো দিয়া সম্ভাৱনাটো যথেষ্ট পৰিমাণ আছে। মই অলপ চ'ৰ্চৰ যোগেদি গম পাইছোঁ যে 30 মে তাৰিখে দিয়া সম্ভাৱনা, মানে 30 মে আগ পিছত নহ'লে 30 মে এসপ্তাহ পিছত, এসপ্তাহ আগত নহ'লে এসপ্তাহৰ পিছত আপোনালোকৰ গ্ৰেড 4 মানে 30 তাৰিখৰ এসপ্তাহৰ আগৰ ভিতৰত, মানে নহ'লে 30 তাৰিখৰ এসপ্তাহ পিছত, মানে জুন মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰত, নহ'লে মানে লাষ্ট উইকৰ ভিতৰত, এইটো ভিতৰত অহা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে গ্ৰেড 4 ৰিজাল্টটো। তেতিয়াহ'লে ধৈৰ্য হৈ থাকক। ইমান দিন যেতিয়া ধৈৰ্য ধৰি থ'লে কিবা বহুত জলদি ভাল ৰিজাল্ট পাব এবাৰ, কিয়নো গ্ৰেড 4ৰ ফাইনেল মেৰিট হ'ব, তাৰপিছত আৰু নেক্সটটো নাই। তেতিয়াহ'লে ধন্যবাদ। জয় আই অসম।